খুব ভাল লাগিছে ট্ৰেইলাৰটো আজি প্ৰথম চালোঁ মই একচুৱেলি মোৰ চকু পানী ওলাই গৈছে কাৰণ উৰ্মিলাবু কেৰেক্টাৰটো মানে কি মোৰ অন্তৰৰ এটা চৰিত্ৰ আছিল আৰু অন্তৰৰ এখন ৱেব ছিৰিজ আছিল আৰু এখন আজি ছবি ৰূপে ইয়াত আমি চাবলৈ পাম 12 জুনত আৰু আজি ট্ৰেইলাৰটো চাইছোঁ ইমান ধুনীয়া হৈছে ট্ৰেইলাৰটো আৰু আমাৰ যে সপোনখিনি দিঠকত পৰিণত হৈছে তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ আমাক ইমানখিনি সাহস দিয়াৰ বাবে ছবিগৃহতো আমি বহুত আশা কৰিছোঁ কাৰণ ছবিখন খুব ভাল হৈছে আৰু মানুহে এবাৰ চোৱাৰ পিছত মই আশাবাদী যে মানুহে ক'বলৈ বাধ্য হ'ব যে খুব ধুনীয়া ছবি আপোনালোকেও চাওকগৈ গতিকে সঁচাকৈ খুব আশাবাদী খুবেই ভাল লাগিছে আৰু 12 জুনত অসমৰ ছবিগৃহলৈ চুপাচুপি আহিব খুবেই ভাল কথা ইয়াৰ বাহিৰেও দেখিছোঁ যে আমি মে' মাহত দুখনকৈ অসমীয়া চিনেমা ৰিলিজ হৈছে যদিও দুখন অসমীয়া চিনেমাকে ৰাইজে আঁকোৱালি লৈছে মৰম দিছে হোমৱৰ্ক আৰু মৰমৰ দেউতা ঠিক তেনেদৰে মই আশাবাদী যে চুপাচুপিকৈ ৰাইজে আঁকোৱালি দিব মৰম দিব আৰু তাৰপিছত আকৌ ডাঙৰ চিনেমা দুখন আহি আছে বিবাহিত চিনেমা গোটেই মানে ভাল লাগি আছে অসমীয়া চিনেমা যে এখনৰ পিছত এখন এনেকৈ ৰিলিজ হৈ আছে আৰু ৰাইজে মৰম দি আছে নিশ্চয় ভাল হ'ব ভাল পাব আমি এই চুপাচুপি চিনেমাখনত ছাছপেন্স আৰু VFXৰ যিটো কাৰুকাৰ্যতা এইটো দেখুৱাবলৈ বিচাৰিছোঁ আপোনালোকে চিনেমাখন চাই এনেকুৱা লাগিব যে এখন হিন্দী বা এখন উৎকৃষ্ট মানদণ্ডৰ কথাছবি উপভোগ কৰি আছে আমি যিমান পাৰোঁ ইয়াত চেষ্টা কৰিছোঁ যাতে চিনেমাখনে অসমৰ ৰাইজক আমোদ দিয়ে আৰু আপোনালোক সকলোৱে নষ্টালজিক হ'ব আপোনালোকে প্ৰত্যেকৰে সমাজ জীৱনৰ লগত যিবিলাক ইছ্যু জড়িত হৈ আছে এইবোৰ আমি দেখুৱাবলৈ বিচাৰিছোঁ এটা সাধাৰণ কাহিনী সেইটোকে আলম কৰি আমি খুব সুন্দৰভাৱে ইয়াত উপস্থাপন কৰিছোঁ আৰু আমি ইতিমধ্যে প্ৰচাৰ কৰি গম পাইছোঁ যে ৰাইজে আমাক প্ৰায় আদৰি লৈছে গতিকে আশা কৰিম অসমৰ সমূহ ৰাইজে এই চিনেমাখন চুপাচুপি চিনেমাখন আদৰি ল'ব আৰু ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি অহা 12 জুনত চিনেমাখন মুকলি কৰিম আৰু খুব সুন্দৰ কিছুমান ইয়াত আমি প্ৰায় 7টা গান দিছোঁ আপোনালোকে গানবিলাকো খুব ভাল পাব ইতিমধ্যে আজি আমি ট্ৰেইলাৰটো চবেই উপভোগ কৰিলোঁ গতিকে চিনেমাখনো খুব ভাল পাব প্ৰতিটো সময় আপোনালোকৰ কিছু 3 ঘণ্টাৰ কাৰণে আপোনালোকে সম্পূৰ্ণভাৱে কথাছবিখনত সোমাই যাব পাৰিব আৰু প্ৰতিটো মিনিট আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু আমি গেৰাণ্টি দিছোঁ আমি আপোনালোকৰ যিটো মূল্যৰ বিনিময়ত চিনেমাখন চাব সেইটো পইচা উচল কৰি দিম আমি আৰু অসমীয়া ছবি জগতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ সমূহ ৰাইজৰ আশীৰ্বাদ বিচাৰিলোঁ যাতে আমি অহা দিনবিলাকত অসমীয়া কথাছবিটোক আমি এটা উদ্যোগত পৰিণত কৰিব পাৰোঁ আৰু আমাৰ নিচিনা যিখিনি মানুহ এই গোষ্ঠীটোৰ লগত জড়িত আটাইখিনিকে আপোনালোকে উৎসাহ জগাবৰ কাৰণে চিনেমাখন চাওক আৰু আমাক উপদেশ দিয়ক